আজি ৰাতিপুৱা প্ৰথমতে মই এয়া লাৰুৰ কাৰণে নাৰিকলখিনি ভাজি আছোঁ। মানে আজি দুপৰীয়া ভাগতে এটা অৰ্ডাৰ আছে, মানে 3টামান বজাতে নিব আহিব। সেইকাৰণে আজি ৰাতিপুৱাই প্ৰথমতে মই এয়া নাৰিকলখিনি ভাজি আছোঁ লাৰু বনাবৰ কাৰণে। কাৰণ পিঠাটো আগে বনোৱা নাই, লাৰুটো আগে বনাব লাগিব, মানে লাৰুটো টান হ'ব লাগিব যে, সেইকাৰণে প্ৰথমতে এয়া লাৰু নাৰিকলখিনি ভাজি আছোঁ। নাৰিকলখিনি ভাজা হোৱাৰ পাছতে ইফালে আৰু ইহঁত দুটাক মানে লাৰুখিনি বনাবা দিলোঁ। ইহঁত দুটাক লাৰুখিনি বনাবা দিলোঁ, মই আৰু ইফালে পিঠা বনোৱাত লাগিলোঁ। মানে আজি ব্লেক ৰাইচৰ পিঠাৰ অৰ্ডাৰ আছে, মানে বগা পিঠাটোৰ বেছি অৰ্ডাৰ নাই। সেইকাৰণে ৰাতিয়ে মানে ব্লেক ৰাইচখিনি ভিজাই থৈছোঁ, কাৰণ সোনকালে ব্লেক ৰাইচৰ গুড়াটো খুন্দি ল'লোঁ। এয়া মই ব্লেক ৰাইচৰ পিঠাটো বনাই আছোঁ। আচলতে ব্লেক ৰাইচৰ পিঠাটো বনাওঁতে বহুত সময় গুচি যায়। পিঠাটো মানে জল্দি বনাব নোৱাৰি যে, মানে লোহাৰ তাৱাত পটককে পিঠাটো লাগি ধৰে, সেইকাৰণে লাহে লাহে বনাওঁতে বহুত সময় লাগি যাব। মানে পিঠা বনাই থাকোঁতে ইফালে আকৌ পিঠাৰ নাৰিকলখিনি শেষ হ'ল। আকৌ এয়া মই পিঠাৰ নাৰিকলখিনি ভাজি আছোঁ। আজিকালি মানে চেনি দি ভজা পিঠা কায়ো নাখায়ে, কেৱল গুড়েদি বনোৱা পিঠাহে লাগে। সেইকাৰণে আগতে আমি ব্লেক ৰাইচৰ পিঠাটো চেনি আৰু নাৰিকল দি পিনে ভাজিছিলোঁ। আজিকালি যিহেতু কোনেও নাখায়, সেইকাৰণে গুড় আৰু নাৰিকলটোৱে ভাজোঁ। এয়া মই পিঠাৰ কাৰণে নাৰিকলখিনি ভাজিছোঁ। পিঠাৰ নাৰিকল ভাজাতে আকৌ বহু সময় গুচি যায়, ড্ৰাইকৈ ভাজিব লাগে যে। তাৰ পাছতে মই আকৌ তেল পিঠা বনোৱাত লাগিলোঁ। মানে আজি তেল পিঠাৰো অৰ্ডাৰ আছে। তেল পিঠাৰ গুড়াটো মই ৰাতিপুৱা প্ৰথমতে খুন্দিছোঁ, মানে খুন্দি পেলাই গুলি থৈ দিছিলোঁ। 2 ঘণ্টা 3 ঘণ্টামান হ'ল আৰু। এতিয়া বোলো আগে তেল পিঠাখিনি বনাওঁ, কাৰণ 3টা বজাত নিবই আহিব যে। আজিৰ অৰ্ডাৰটো আছে দেউলাশালৰ, তাৰ পৰাই নিব আহিব। মানে আহি পেলাই ৰখি থাকিলে আকৌ বেয়া লাগিব না, সেইকাৰণে তাড়াতাড়ি মই এয়া তেল পিঠাখিনি বনাবলৈ লৈছোঁ। মই আৰু ইফালে তেল পিঠা বনাই আছোঁ, ইফালে আৰু ইয়ক মানে বগা চাউলৰ পিঠাখিনি বনাবা দিছোঁ। আজি মানে বগা বৰা চাউলটো বেছিকৈ ভিজা নাই, কমকৈ ভিজাইছোঁ। আজি মানে বহুতকেইটা আইটেম বনাব লগা হ'ল না। তেল পিঠা বনাব লগা হ'ল, ব্লেক ৰাইচৰ পিঠা, এই পিঠা, লাৰু। মানে তেল পিঠা বনাওঁতে বহুত সময় যায়। তেল পিঠাখিনি বনোৱা হোৱাৰ পিছতে আৰু এইফালে পেকিং কৰিব ল'লেই, কাৰণ নিব আহিব যে হয়। ইফালে 3টা বাজু হৈছেয়ে, সেইকাৰণে তাড়াতাড়ি এয়া পেকিং কৰি আছে। এনেকৈ গধূলি হ'লেই। এতিয়া আৰু বেছি পিঠা বনাবৰো নাই, তাইক পিঠাখিনি বনাবা দিছোঁ। মই আৰু ইফালে এইখিনি পেকিং কৰি আছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই দিয়ক।